নমস্কাৰ, মই ত্ৰিদীপ ভাগৱতী এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। যোৱা কিছুদিন ধৰি অসমত ঘটি থকা ঘটনাবোৰৰ সম্পৰ্কে বৰ বিশেষ কথা আমি পতা নাছিলোঁ। এইভাবে পতা নাছিলোঁ কাৰণ আটাইবোৰ ঘটনাৰ শেষ ফলাফলটোলৈ আমি আটাই বাট চাই আছিলোঁ আৰু তাৰ মাজত যিহেতু কোনো নেৰেটিভ নিৰ্মাণৰ বাবে কাৰো ওচৰত মই টকা লৈ থোৱা নাই বা কোনো ৰাজনৈতিক নেতাৰ কথা মতে মই উঠা বহা নকৰোঁ, সেইবাবে মাজতে আহি নেৰেটিভ নিৰ্মাণ কৰাৰ চেষ্টা মই কৰা নাছিলোঁ। দুয়োটা ঘটনাৰ যেহেতু শেষ পৰিণতি আমি বহু দূৰলৈ পাইছোঁ, সেইবাবে আজি কথা পাতিম। আজি ঢিং আৰু শিৱসাগৰ দুয়োটা ঘটনাৰ কথা পাতিম আৰু দুয়োটা ঘটনাই আমাৰ সন্মুখলৈ উদঙাই দিয়া যিখন মূল ছবি, যি ছবিখনৰ পৰা আমি আটাই পলাবলৈ চেষ্টা কৰি আছোঁ, সেই ছবিখন আপোনালোকৰ আগত আনিবলৈ চেষ্টা কৰিম। প্ৰথমতেই মই আপোনালোকক এটা অনুৰোধ কৰি লওঁ, যদিহে আপোনালোকে ভাবে যে আপোনালোকৰ দলীয় পৰিচয় বা আপোনালোকৰ আন কোনো পৰিচয় অসমীয়া নামৰ পৰিচয়টোতকৈ ডাঙৰ, তেতিয়া আপোনালোকে মোৰ কথাখিনি শুনি আজি বৰ ভাল নেপাব। গতিকে মই এতিয়াই আপোনালোকক অনুৰোধ কৰিম, যিসকল অসমীয়াই ভাবে অসমীয়াটো তেওঁলোকৰ আজিৰ তাৰিখত দ্বিতীয় পৰিচয়, এই জাতিৰ অংশ হোৱাটো তেওঁৰ বাবে আজিৰ তাৰিখত দ্বিতীয় পৰিচয়, তেওঁলোকে ভিডিঅ'টো ইয়াতে বন্ধ কৰিব পাৰে আৰু বাকীসকল আগলৈ আগবাঢ়িব পাৰে। ঢিঙত কি হ'ল প্ৰথমতে সেই কথাটোলৈ যাব বিচাৰিছোঁ। ঢিঙৰ এখন গাঁৱৰ এগৰাকী যুৱতীক কেইটামান নৰপিশাচে ধৰ্ষণ কৰিলে, পাশবিক কাৰ্য সংঘটিত কৰিলে। তাৰ পাছত প্ৰতিবাদ হ'ল। প্ৰতিবাদ এই পৰ্যায়লৈ গুচি গ'ল যে ঢিঙৰ ৰাজপথত ঢিঙৰ যিসকল জনজাতীয় ব্যক্তি, ঢিঙৰ যিসকল খিলঞ্জীয়া ব্যক্তি, তেওঁলোক ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ কৰিলে। এই ধৰণৰ পৰ্যায় এটালৈ প্ৰতিবাদ গ'লগে যে সমগ্ৰ অসম সেই গোটেই কথাবোৰত ব্যস্ত হ'ল। প্ৰথমতে ঢিঙৰ ঘটনাটোৰ সন্দৰ্ভত কেইটামান কথা স্পষ্ট হৈ লোৱাটো বৰ জৰুৰী। ঢিঙত যিটো ঘটনা ঘটিছে, নামনি অসমৰ বিভিন্ন ঠাইত বিগত সময়ছোৱাত তেনেকুৱা ঘটনা ঘটিছে। সন্দেহযুক্ত নাগৰিক, যাক আমি আজিৰ তাৰিখত অবৈধ বুলি এইভাবে ক'ব নোৱাৰোঁ, সেই কথাবোৰলৈ মই আহিম। সন্দেহযুক্ত নাগৰিকৰ জৰিয়তে অসমৰ খিলঞ্জীয়া মানুহক আঘাত কৰা হৈছে, অত্যাচাৰ কৰা হৈছে, ধৰ্ষণ কৰা হৈছে, তেনে হেজাৰটা কাহিনী যোৱা সময়ছোৱাত অসমত ঘটিছে। ঢিং তাৰ এটা উদাহৰণ আছিল, ঢিং তাৰ এটা অন্যতম নিদৰ্শন আছিল। ঢিঙত যি ঘটিল তাৰ পাছত সমগ্ৰ জাতিয়ে খাৰ পালে, জাতিয়ে ক'লে যে অবৈধ বিদেশীক খেদিব লাগে। এই প্ৰশ্নবোৰ আকৌ এবাৰ উত্থাপিত হ'ল। এতিয়া শিৱসাগৰলৈ আপোনালোকক লৈ যাওঁ। শিৱসাগৰত কি হৈছিল? শিৱসাগৰত এগৰাকী মাৰোৱাৰী ব্যৱসায়ী, কেইগৰাকীমান মাৰোৱাৰী ব্যৱসায়ীয়ে এগৰাকী অসমীয়া যুৱতীক, যুৱতী বুলি ক'লে ভুল হ'ব, মোতকৈও কম বয়সৰ এগৰাকী কিশোৰীক তেওঁলোকে অত্যাচাৰ চলাইছিল। তাৰ পাছত শিৱসাগৰৰ ৰাইজ ৰাজপথলৈ ওলাই আহিছিল, প্ৰতিবাদ কৰিছিল, 30টাকৈ সংগঠনে প্ৰতিবাদৰ নেতৃত্ব দিছিল আৰু এটা সময়ত শিৱসাগৰৰ যুৱদল প্ৰেক্ষাগৃহত মাৰোৱাৰী সমাজে কেবিনেট মন্ত্ৰী এগৰাকীৰ উপস্থিতিত অসমীয়া সমাজৰ ওচৰত আঁঠু লৈছিল, ঘটনাটো শেষ হৈছিল। এতিয়া দুয়োটা ঘটনাৰ মূল বিন্দু কেইটালৈ আপোনালোকক লৈ যাওঁ। শিৱসাগৰৰ ঘটনাটোৰ পাছত অসমীয়াৰ মনত উদ্ভৱ হোৱা প্ৰশ্নবোৰ কি? যে অসমৰ পথাৰ বজাৰ সমান্তৰালভাৱে চাকৰি আটাইবোৰ অসমীয়াৰ হাতত থাকিব লাগে। আমি যে বহিৰাগতৰ বিৰুদ্ধে শিৱসাগৰত আন্দোলন কৰিলোঁ, আন্দোলনৰ মূল বিন্দুকেইটা কি? মূল বিন্দুকেইটা আমাৰ একেবাৰে স্পষ্ট। চাকৰি বাকৰিৰ ক্ষেত্ৰত আমাক সংৰক্ষণ লাগে, আমাক পথাৰখন বজাৰখন আমাৰ অৰ্থনীতিটো আমাৰ হাতত থাকিব লাগে। কাৰণ আপোনালোকেও এটা কথা জানে, আমি যিমানেই বহিৰাগতৰ বিৰুদ্ধে আন্দোলন অসমত নকৰোঁ কিয়, আজিৰ তাৰিখত অসমৰ সামগ্ৰিকভাৱে অৰ্থনীতিটোত এক বৃহৎ প্ৰভাৱ বহিৰাগতৰ আছে। তাৰ পাছত বহিৰাগতৰ এনে এক অৰ্থনীতিত বৃহৎ প্ৰভাৱ থকাৰ পাছত অসমীয়া মানুহে যদি অসমত মূৰ তুলি জীয়াই থাকিব লাগে, অসমীয়া মানুহক সাংবিধানিক সুৰক্ষা কৱচ লাগিব। আকৌ ঢিঙৰ ঘটনাটোৰ ক্ষেত্ৰত আমি যদি সন্দেহযুক্ত নাগৰিকসকলক অসমৰ পৰা বিদায় দিব লাগে, তেওঁলোক যদি সেই অবৈধ নাগৰিক বিদায় দিব লাগে, তেওঁলোকক বিতৰণ কৰিব লাগিব। এই আটাইবোৰ কথাই আমাক এটা বিন্দুলৈ লৈ আহে, যিটো বিন্দুৰ কথা আমি এইকেইদিন পতা নাই। সেই বিন্দুটো কি? সেই বিন্দুটো হৈছে অসম চুক্তিখন। ঢিঙত যিটো ঘটনা ঘটিল, অবৈধ বিদেশী অৰ্থাৎ সন্দেহযুক্ত নাগৰিক, এওঁলোকৰ বিৰুদ্ধে আন্দোলন কৰা বুলি যিটো পৰিৱেশ গঢ়ি তোলা হ'ল, এই পৰিৱেশ 1985 চনতো গঢ়ি তোলা হৈছিল। এই পৰিৱেশ 1985 চনতো আছিল। বহিৰাগতৰ ওচৰত অসমীয়াই শিৰ নত কৰি জীয়াই নাথাকে বুলি 1985টো কোৱা হৈছিল। আৰু তাৰ পাছত এখন চুক্তি হৈছিল, অসম চুক্তি, যিখন চুক্তিত এটা 6 নং দফা সংযোগ কৰা হৈছিল, যিটো দফাই কৈছিল যে অসমত অসমীয়া মানুহে সাংবিধানিক সুৰক্ষা কৱচ পাব, প্ৰশাসনিক ৰাজনৈতিক সামগ্ৰিকভাৱে অসমত মানুহ হিচাপে জীয়াই থাকিবলৈ, ভূমিপুত্ৰ হিচাপে জীয়াই থাকিবলৈ অসমৰ খিলঞ্জীয়াই সাংবিধানিক সুৰক্ষা কৱচ পাব। সেই কথা অসম চুক্তিয়ে কৈছিল। অসম চুক্তিয়ে কৈছিল যে 1971 চনৰ পাছত অহা প্ৰত্যেকগৰাকী নাগৰিকক তেওঁৰ ধৰ্ম বৰ্ণ একো নেচাই তেওঁক অসমৰ পৰা চিনাক্ত কৰি বিতৰণ কৰা হ'ব।
এই কথা অসম চুক্তিয়ে কৈছিল। কিন্তু দুৰ্ভাগ্যৰ কথাটো কি আপোনালোকে জানেনে? এই যে ঢিঙৰ এটা ঘটনাত আমি সাৰ পালো, শিৱসাগৰৰ এটা ঘটনাত আমি সাৰ পালো, মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিধানসভাত দিয়া তথ্য অনুসৰি যোৱা 4টা দশকত মাত্ৰ 48,000 মানুহক আমি চিনাক্ত কৰি বিতৰণ কৰিব পাৰিছো। সেয়া বাস্তৱ পৰিস্থিতি। এই যে আমি শিৱসাগৰত আন্দোলন কৰিলো, বাস্তৱ পৰিস্থিতিটো হ'ল 6 নং দফাৰ প্ৰতিবেদনখন যেতিয়া বিপ্লৱ শৰ্মা আয়োগে দাখিল কৰিলে, ৰূপায়ণৰ কাম কাজ আগ নাবাঢ়িল। সেয়া বাস্তৱ পৰিস্থিতি। বাস্তৱ পৰিস্থিতিটো হৈছে 1971 চনৰ পৰা 2014 চনলৈ অসমৰ পৰা মাত্ৰ 48,000 মানুহক আমি বাংলাদেশী বুলি বিতৰণ কৰিছো। যেতিয়া চিনাক্ত কৰাৰ সময় আহিছিল, NRCৰ সময় আহিছিল, প্ৰত্যেকটো ৰাজনৈতিক দলে তেওঁলোকৰ এজেণ্ডাবোৰ লৈ সন্মুখত থিয় হৈছিল। কোনোবাই অবৈধ হিন্দু বাংলাদেশীক শৰণাৰ্থী হিচাপে আশ্ৰয় দিছিল, কোনোবাই অবৈধ মুছলমান বাংলাদেশীৰ ভোট বেংকৰ ৰাজনীতি কৰিছিল, যাৰ বাবে NRCখন আজিও প্ৰস্তুত হৈ উঠা নাই। ৰাজপথত আন্দোলন কৰা, ৰাজপথত শ্লোগান দিয়া, এই আটাইবোৰ কাম অসমীয়া মানুহৰ বাবে এৰি দিয়া এই ৰাজনৈতিক নেতাসকলৰ বাবেই 1985 চনত অসমীয়াই যিটো কথাক লৈ আন্দোলন কৰিছিল, সমক আন্দোলন আজিও কৰিব লগা অসমীয়াই হৈছে। সেয়া বাস্তৱ পৰিস্থিতি। ঢিঙৰ গোটেই ঘটনাটো এটা পাশবিক ঘটনা, নাৰকীয় ঘটনা। অসমৰ কেৱল ঢিঙত নহয়, মই বাৰে বাৰে সেই কথাটো আজি কৈছো, নামনি অসমৰ বিভিন্ন ঠাইত সন্দেহযুক্ত নাগৰিকে তেনে কাম কৰিছে। ঢিঙৰ যিখন গাঁৱৰ কথা আজি উল্লেখ কৰিব পাৰিছো, আমি আটাই যিখন গাঁৱৰ কথা পাতিছো, সেই গাঁওখনত এই ধৰ্ষণটোৰ আগতো তেনেধৰণৰ পাশবিক কাম কাজ কৰা হৈছে, চুৰি হৈছে, ডকাইতি হৈছে, সেই গাঁৱত পুৰুষ মহিলা ৰাজপথত ওলাব নোৱাৰা হৈছে। তাৰ পাছততো আৰক্ষী প্ৰশাসন মৌন হৈ থিয় হৈ ৰৈছিল। দুখ লগা কথাটো কেতিয়া আপোনালোকে জানেনে? মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যোৱা নিৰ্বাচনৰ পাছৰ পৰা অসমত তেনে 22টা ঘটনা হৈছে। 22টা ঘটনা হৈ যোৱাৰ পাছতো 23 নম্বৰ ঘটনাটোলে তেওঁ বাট চাব লগা কিয় হ'ল? 22টা ঘটনা ঘটাৰ পাছত কোনো ব্যৱস্থা গ্ৰহণ নকৰি 23 নম্বৰ ঘটনাটো ঘটাৰলৈ তেওঁ বাট চাব লগা কিয় হ'ল? এই প্ৰশ্নবোৰ আমি উত্তৰ বিচৰাটো বৰ জৰুৰী। এনে ঘটনাই আমাৰ মাজত যদি কেৱল নেৰেটিভ নিৰ্মাণৰ বাবে এনে ঘটনা ব্যৱহাৰ হয়, এনে ঘটনাই মূল সমস্যাবোৰৰ পৰা যদি আমাক আঁতৰাই ৰাখে, এনে ঘটনাই যিটো মূল সমাধান সূত্ৰটো কি? অসম চুক্তি ৰূপায়ণ। সমাধান সূত্ৰটো কি? অসমৰ অবৈধ নাগৰিকক চিনাক্ত কৰি বিতৰণ। সমাধান সূত্ৰটো কি? অসমৰ 6 নং দফা অসমৰ মানুহৰ বাবে জ্ঞাপন প্ৰদান। এই কামবোৰ যদি আমি নকৰো, তাৰ সমান্তৰালভাৱে খন্তেকীয়া নিৰ্বাচনী লোকচানৰ অংকত মগ্ন হৈ আমি যদি ভোট বেংকৰ ৰাজনীতি কৰি থাকো, এই অসমখনত আমি অসমীয়া জীয়াই থাকিম নে নাই, সেই প্ৰশ্নটোৱে মই আজি আপোনালোকৰ সন্মুখলৈ আনিব বিচাৰিছো। একেবাৰে স্পষ্টকৈ দুটামান কথা কওঁ। অসমত যোৱা বিগত সময়ছোৱাৰ ৰাজনৈতিক পৰিস্থিতি যদি আপোনালোকে অধ্যয়ন কৰি চাই, আপোনালোকে স্পষ্ট হৈ যাব, আপোনালোকৰ স্পষ্টকৈ চকুত পৰিব, এনে ঘটনাই অসমত সাম্প্ৰদায়িক ৰাজনীতিক কিদৰে গতি দিছে। আজি যিটো সময়ছোৱাত অসমত এই গোটেই ঘটনাৰ আজি হৈ থাকিল, তাৰ মাজত কি সংগোপনে নেৰেটিভ নিৰ্মাণ কৰা হ'ল, কি সংগোপনে 2026ৰ বাবে মানুহক সাজু কৰোৱা হ'ল, কিন্তু মূল সমস্যাবোৰ একে থাকিল। কাইলৈ যদি ঢিঙৰ সলনি আন ঠাইত নামনি অসমত এনে এটা পাশবিক কাৰ্য হয়, আমি আকৌ ৰাজপথলৈ নামিব লাগিব, আমি আকৌ সেই মানুহখিনিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব লাগিব। কিন্তু যদিহে অসমত অবৈধ নাগৰিক আছে, সেই অবৈধ নাগৰিকক বিতৰণ আৰু চিনাক্তকৰণৰ বাবে কোনো ব্যৱস্থা আমাৰ সন্মুখত নাথাকিব। কাইলৈ শিৱসাগৰৰ সলনি যদি আন কোনো ঠাইত বহিৰাগতই অসমীয়াক আক্ৰমণ কৰে, আকৌ অসমীয়াই নিজৰ প্ৰাপ্যৰ বাবে যুঁজিব লাগিব, কাৰণ সাংবিধানিক সুৰক্ষা কৱচ আমাৰ ওচৰত আজি নাই। এই যিখিনি বাস্তৱ ছবি, বাস্তৱ কথা, মূল যিকেইটা প্ৰশ্ন, এই প্ৰশ্নকেইটাই আজি উত্থাপন কৰিব বিচাৰিছো। অসমৰ ঐতিহাস, সম্প্ৰীতিৰ ইতিহাস, অসমৰ যিখিনি খিলঞ্জীয়া মুছলমান, যি মুছলমানে অসমক নিজৰ জন্মভূমি হিচাপে গ্ৰহণ কৰিছে, তেওঁলোক অসমৰ শত্ৰু নহয়। যিসকল হিন্দু, অসমীয়া খিলঞ্জীয়া হিন্দু, অসমৰ খিলঞ্জীয়া মাটিক, অসমৰ ভূমিক তেওঁলোকে জন্মভূমি হিচাপে গ্ৰহণ কৰিছে, তেওঁলোক আমাৰ শত্ৰু নহয়। কিন্তু 1971 চনৰ পাছত অহা প্ৰত্যেকগৰাকী ব্যক্তি যেতিয়ালৈকে অসমত থাকিব, অসমীয়া মানুহৰ অধিকাৰ সিমানেই হ্ৰাস পাব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজিকালি প্ৰায়েই কয়, যেতিয়াই তেওঁক কোনোৱে প্ৰশ্ন কৰে যে অসমত অসমীয়া খিলঞ্জীয়া মানুহৰ অৱস্থা কি, তেওঁ কৈ দিয়ে 2041 চনত অসমত খিলঞ্জীয়া মানুহে সংখ্যাগৰিষ্ঠতা হেৰুৱাব। শেষত এই প্ৰশ্নটো ইমান দিনে কোনো নেতা, কোনো সংগঠনে মুখ্যমন্ত্ৰীক সোধা নাই, আমি সুধিব বিচাৰিছো। 1981 চনত যেতিয়া অসমত সেন্সাছ হৈছিল, 1981 চনৰ অসমৰ সেন্সাছত কেৱল অসমীয়া ভাৰতীয় নাগৰিক নাছিল, তাত অবৈধ বিদেশীও আছিল।
1991 যেতিয়া অসমত সেন্সাস হৈছিল তাত কেৱল ভাৰতীয় নাগৰিক নাছিল, তাত বিদেশীও আছিল। 2001 চনত অসমত যেতিয়া সেন্সাস হৈছে তাত কেৱল ভাৰতীয় নাগৰিক নাই, বিদেশীও আছে। 2011তো বিদেশী আছে। 2031ত যেতিয়া অসমত সেন্সাস হ'ব তেতিয়াও তাত কেৱল ভাৰতীয় নাগৰিক নাথাকে, তাত বিদেশীও থাকিব। কাৰণটো আপোনালোকে জানেনে? কাৰণটো একেবাৰে স্পষ্ট। 1985 চনত যেতিয়া অসম চুক্তি কৰা হৈছিল তেতিয়া এই সিদ্ধান্ত লোৱা হৈছিল যে 1971 চনৰ পাছত অহা নাগৰিকক খেদা হ'ব, বিতৰণ কৰা হ'ব। কিন্তু বাস্তৱ সত্যটো হ'ল 1971ৰ পাছত অহা নাগৰিক আমি খেদা দূৰৰ কথা, তেওঁলোকক আমি চিনাক্তকৰণ কৰিব নোৱাৰিলো, যাৰ বাবে তেওঁলোক আজিও ভাৰতীয় ভাৰতৰ সেন্সাসত অংশ হৈ থাকিল। যাৰ বাবে 2041ত যদিহে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱাৰ দৰে, মই যদি শব্দটো ব্যৱহাৰ কৰিছো, যদিহে আমি সংখ্যালঘু হওঁ তাৰ দায়িত্ব কিন্তু এই ৰাজনৈতিক নেতাসকলে মূৰ পাতি ল'ব লাগিব। তেওঁলোকে এই ধৰণৰ কথা কৈ অসমত সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ সলনি বিদেশীক চিনাক্ত কৰি যদি বিতৰণ কৰিব পাৰিলেহেঁতেন আমি হয়তো ৰক্ষা পৰিলোহেঁতেন। কিন্তু তেওঁলোকে নিজৰ সুবিধা মতে, নিজৰ ভোট বেংকৰ অংক মতে বিদেশীক সুৰক্ষা বেহু এটা গঢ়ি দিলে, সংৰক্ষণ কৰিবলৈ আগবাঢ়িলে, বিদেশীক সুৰক্ষা দিলে আৰু অসমীয়া মানুহৰ স্বাৰ্থক পাহৰি অসমৰ সাম্প্ৰদায়িক পৰিৱেশ সৃষ্টি কৰি অসমৰ সম্প্ৰীতিৰ বান্ধোনডাল তেওঁলোকে শেষ কৰিব বিচাৰে, যাৰ বাবে আজি আমি এই বিপদৰ সন্মুখীন হৈছো। শেষত একেবাৰে স্পষ্টকৈ দুটামান কথা কওঁ। এই সময়ছোৱাত অসমীয়া মানুহৰ সন্মুখত থকা উপায় কেইটা কি? আমাৰ সন্মুখত একেবাৰে প্ৰথম উপায়টোৱে হৈছে অসম চুক্তিৰ ৰূপায়ণ। আশা কৰিম আপোনালোক আটাই দল মত নিৰ্বিশেষে অসম চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত 1971 চনৰ সীমাটো কাৰ্যকৰী হিচাপে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত বিদেশীক চিনাক্তকৰণৰ বাবে NRCখন প্ৰস্তুত হোৱাৰ বাবে আমি আটাই জোৰ দিম। দ্বিতীয়তে অসম চুক্তিৰ 6 নং দফাটো প্ৰতিষ্ঠা কৰাৰ বাবে আমি আটাই জোৰ দিম। প্ৰতিবেদন ইতিমধ্যে দাখিল হৈ আছে। চৰকাৰে কেৱল তেওঁলোকৰ দায়িত্বৰ পৰা পলায়ন কৰাৰ বাবে সেই প্ৰতিবেদনখন আজিৰ তাৰিখত কাৰ্যকৰী হোৱা নাই। সেই কথাত আমি জোৰ দিয়াটো অত্যন্ত জৰুৰী। আৰু শেষত এই কথাই ক'ব বিচাৰো, যিসকল অসমৰ ভাৰতীয় নাগৰিক, ভাৰতীয় হিন্দু, ভাৰতীয় মুছলমান আটায়ে মিলি অবৈধ নাগৰিক যদি অসমত আছে তেওঁলোকক বিতৰণৰ বাবে চৰকাৰক হেঁচা প্ৰয়োগ কৰিম, নহ'লে আমি কিন্তু অসমত সংখ্যাগৰিষ্ঠ হৈ জীয়াই থাকিব নোৱাৰিম। শেষত এটা কথা কৈ গোটেই ভিডিঅ'টো সামৰিব বিচাৰিছো। এই সময়ছোৱাত আমি আটায়ে আকৌ ৰাজনৈতিক জাতীয়তাবাদৰ কথা পাতিয়েই ব্যস্ত হৈ আছো। আমি আটায়ে ৰাজনৈতিক জাতীয়তাবাদৰ কথা পাতিছো, কিন্তু আমি কোনেও এই ধৰণৰ কথাবোৰ পতা নাই। যদিহে কাইলৈ অসমৰ কৰ্মজীৱী যিসকল ব্যক্তিক আমি মিয়া বুলি অভিহিত কৰিছো, যাক বহিৰাগত হিচাপে অভিহিত কৰি অসমৰ পৰা খেদাৰ কথা কৈছো, কৰ্মজীৱী হৈ অসমত সেই ঠাই দখল কৰা অসমীয়াৰ সংখ্যা যদি আমি বঢ়াব নোৱাৰো, তেতিয়াও কিন্তু আমি বিপদৰ পৰা হাত সাৰিব নোৱাৰিম। নিজৰ সন্তানে অসমীয়া ক'ব নেজানে বুলি গৌৰৱ যদি আমি কৰি থাকো, নিজৰ সন্তানক অসমীয়া কৃষ্টি সংস্কৃতিৰ সৈতে যদি পৰিচয় ঘটাই আমি নিদিওঁ, নিজেই অসমীয়া বুলি পাহৰি গৈ বহিৰাগত বোলবমৰ দৰে সংস্কৃতিৰ পিছত যদি আমি লৰা ধপৰা কৰি থাকো, আমি কিন্তু বিদেশী খেদিলেও অসমত স্বদেশী হৈ স্বাভিমানেৰে জীয়াই থাকিব নোৱাৰিম। গতিকে আশা কৰিম এই দুয়োটা ঘটনাই যিদৰে ৰাজনৈতিক প্ৰশ্নবোৰত আমাক একত্ৰিত কৰিব, অৰ্থনৈতিক প্ৰশ্নবোৰতো আমাক একত্ৰিত কৰাটো বৰ দৰকাৰ। অৰ্থনৈতিক প্ৰশ্নবোৰত যদি অসমীয়া জাতিয়ে একত্ৰিতভাৱে কাম নকৰে, সাংস্কৃতিক আমাৰ বৈশিষ্ট্য ৰক্ষাৰ বাবে যদি একত্ৰিতভাৱে কাম নকৰে, আমি কিন্তু এই বিপদৰ পৰা হাত সাৰিব নোৱাৰিম। আশা কৰিম আপোনালোকে এই ভিডিঅ'টো চাই ভাল পালে পৰৱৰ্তী ভিডিঅ'ৰ বাবে বাট চাব আৰু এইকেইটা স্পষ্ট কথা মানুহৰ মাজলৈ বিয়পাই দিয়াত সহায় কৰিব। ধন্যবাদ।